হীৰেন দত্তৰ মিটঙৰ পাৰৰ শইকলিজাক কিতাপখন আজি ইয়াত ঐক্যৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। কিতাপখন উন্মোচন কৰি মই ভাল পাইছোঁ এটা কাৰণেই যে আমাৰ মাজতো যে পৰিৱেশ সচেতনতা সৃষ্টি কৰিব পৰা ব্যক্তি আছে, যিসকলে আজি মই আমাৰ বিশেষকৈ লেখকগৰাকীৰ মই বক্তব্যৰ পৰা গম পাইছোঁ যে তেওঁ যোৱা 25 বছৰ ধৰি এইটো অনুষ্ঠানৰ লগত জড়িত হৈ আছে। আৰু এটা ডাঙৰ কথা যে আমাৰ সাংবাদিক বন্ধু মনোজ বৰঠাকুৰে কৈ গৈছে যে পৃথিৱীত প্ৰথম বিশেষকৈ চৰাই চিৰিকটিবিলাকৰহে সৃষ্টি হৈছিল, মানুহ প্ৰজাতিৰ পিছত সৃষ্টি হৈছে। আমি এই বিশেষকৈ চৰাই চিৰিকটিবিলাকৰ যিবিলাক চাল চলন সেইবিলাকে কয় যে আমি পৃথিৱীখন কেনি লৈ গৈ আছোঁ। আমি মন কৰিছোঁ যে কিছুমান কথা যেতিয়া কি হয় যে কিবা এটা প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হ'বলৈ লৈছে, আমি চৰাই চিৰিকটিৰ তাহাঁতৰ চাল চলনৰ পৰা কিছুমান কথা আমি গম পাওঁ। যেনেকৈ ভূমিকম্প আমি পঢ়ি আহিছোঁ যে ভূমিকম্প অহাৰ আগজাননী হ'লে মেকুৰীয়ে চিঞৰে, শিয়ালে চিঞৰে, আকাশত কাউৰী উৰে। এইবিলাক হৈছে একোটা চিমটম। আৰু এই প্ৰাণীবিলাকেই আমাক সদায় প্ৰকৃতিৰ কথা কৈ আহিছে। যেতিয়া আমি দেখিছোঁ যে এতিয়া এনেকুৱা হৈছে যে আমি যেতিয়া যে প্ৰদূষণৰ কবলত পৰিছোঁ, চৰাই চিৰিকটিও এতিয়া ফল মূল নোখোৱা হৈছে বা ফল মূল খাই পেলাই তেনেকুৱা প্ৰদূষিত ফল মূল খায়ো যে বহুত চৰাই চিৰিকটি মৰিছে। আমি বাতৰিকাকতত সেইবিলাক বাতৰি পাই থাকোঁ। আজি আমাৰ মাজত বিশেষকৈ পৰিৱেশ সংৰক্ষণৰ একান্ত আৱশ্যকতা আহি পৰিছে, কিয়নো পৰিৱেশ আমি যদি উপযুক্তভাৱে সংৰক্ষণ কৰিব পাৰোঁ তেতিয়াহে অনাগত পৃথিৱীখন আমাৰ মানুহৰ বাসৰ উপযোগী হৈ থাকিব। নহ'লে হয়তো এনে এটা দিন আহিব যে আমি আমাৰ মৰমৰ পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী হৈ নাথাকিব। মই হীৰেন দত্তলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যে তেওঁৰ পৰিৱেশ সচেতনতাই সকলোকে সজাগ কৰি ৰাখিব পাৰিব। কিতাপখনৰ কাৰণে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।